গুড মৰ্ণিং সকলোকে। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই আজি ৰাতিপুৱা সময়ত মই চুলি কাটিব গৈছিলোঁ আৰু চুলি কটা অৱস্থাতে ভিডিঅ' এটি কেপচাৰ কৰিলোঁ আৰু ভাইটিৰ লগত গৈছিলোঁ। সি আহিছিল টিউশ্যন কৰি পেলাই, খালি দেৰিকৈ আহিলে, তাক মই পিছবেলা কৰিম ক'লোঁ। পিছবেলা মানে আপোনাৰ 11টা বজাৰ পৰা আৰম্ভ কৰিম। তো চেলুনত এজন বহি আছিলে, এইজন আমাৰ কাৰেণ্ট মানে বিল উঠাই তো, তেওঁৰ নাম ফেৰ, তেওঁ কাটি আছিলে। তাৰপিছত এইফালে আমাৰ ৰাতিপুৱা পৰিৱেশটো NRL ডিপু, যোনটো ৱৰ্ল্ড ফেমাছ, মানে ৱৰ্ল্ড ফেমাছ নকওঁ, গোটেই অসম ফেমাছ আৰু বহুত ধুনীয়া জেগা আছে। ৰাস্তাটো ফুল চুল বহুত থাকে। এইকেইদিন বন্ধ হৈ আছে ডিপুটো কিবা এটা কাৰণত। আৰু এইফালে হৰলিক্সৰ এড দি থৈছে 20% অফ বুলি, লাগে লৈ ল'ব। এইটো চুলিটো এতিয়া মোৰ কটা আগত এনেকুৱা আছিলে, পূৰা মানে যদি মই চুলিখিনি আগলৈ আনো মোৰ নাক চাক ঢাকি যায়, এনেকুৱা আছিলে চুলিখিনি। আৰু গৰমো বহুত লাগিছিলে, তো ভাবিলোঁ এই কাটি দিওঁ। মই আজি কটা কথা নাছিলে আৰু কাটিম বুলি ভাবিছোঁ দেওবাৰ। তাৰপিছত মাহঁতি ক'লে যে যা চুলিটো কাটি আগে, ইমান দীঘল হ'ল, তাত লৈ গ'লে কাটি ল'লোঁ। আৰু আমাৰ এই মানে হেৰিটোত চেলুনটোত আহিলে আপুনি ৰাতিপুৱা আহিব লাগিব চুলি কাটিব, নহ'লে ইমান ভিৰ হয় এতিয়া থিয় হ'বলৈ জেগা নাই, আপুনি মৰি যাব কিন্তু চুলি কাটিব নাপাব মানে। তো মই এনি টাইম মই ৰাতিপুৱাই যাওঁ। আৰু চুলিখিনি বহুত মানে ভাল হৈছে ন, আপোনালোকে ক'বচোন চুলিখিনি কেনেকুৱা লাগিছে মোক। কিছুমানে কয় তোমাৰ চুলিখিনি বৰ ধুনীয়া, আৰু কেমেৰাটো অলপ তললৈ হৈছিলে, মই চোৱাই নাছিলোঁ। তো অলপ চুলিখিনি মিলাই আছিলোঁ লাষ্ট টাইমৰ কাৰণে, অলপ মৰম দিছিলোঁ চুলিখিনি, কাৰণ সৰু হ'ব অলপ পিছত সেইকাৰণে। আৰু অলপ বাহিৰৰ ফালেও চাই আছিলোঁ। মাছ বেপাৰী এজন আহিছিলে, সেইকাৰণে চেলুনৰ চুলি কটাজন বাহিৰলৈ গৈছিলে। অলপ ফ্লেক্স দিছোঁ। আৰু এইফালে ভাইটিহঁতে এইটো পানী ফিচকাৰীটো খেল লগাই আছিলে মোৰ লগত। তাৰপিছত মই তাত বহি আছিলোঁ আৰু এইফালে বাহিৰৰ জেগা আপোনালোকক দেখাই আছিলোঁ। অলপ মাজে মাজে মোৰ মোবাইলটো অলপ আন্ধাৰো হৈ গৈছিলে। এইফালে মাছ বেপাৰীজন, এইজনে একদম ফ্ৰেছ মাছ আনে দেই, যি মাছ হ'লেও মানে সৰু মাছে আনে, কিন্তু খাই বহুত ভাল লাগে। আমি এতিয়ালৈকে 2বাৰ বা 3বাৰ তাৰ পৰা লৈছোঁ। মানে পকালিলৈ আহে, পকালিলৈ ওলাই গ'লে পাওঁ, পকালিলৈ ওলালেহে আমি তাক পাম। কাৰণ কুকুৰটো মানে পূৰা পিয়া লাগি আছিলে ন, আৰু ভাইটিয়ে কৈছিলে মেকুৰীটোৰো ফটো মাৰি দিয়া দাদা, ফটোটো কেনেকুৱা লাগিছে। আৰু অলপ ফনিয়াব লৈছিলে তো, তেজ ওলাইছিলে। ভাইটিয়ে চাই আছিলে মানে কটাৰ সময়ত। তো চুলিখিনি কেনেকুৱা লাগিছে আপোনালোকে ক'ব, কটাৰ পিছত ভাল লাগিছে নে বেয়া লাগিছে কমেণ্টত জনাব। আৰু বহুত দিনৰ পিছত আজি ভিডিঅ' বনালোঁ মই। আৰু এই বাইকৰ এতিয়া কি হৈছে, তেলবোৰ বন্ধ, আমিতো বাইকত এইফালৰ পৰাই তেল ল'বলৈ ৰখিব লগা হয়। তো তেল চেল লৈ মই আপোনালোকক আমাৰ ৰাস্তাটো দেখাইছিলোঁ। এইফালে ঘৰ বহুত ধুনীয়া ধুনীয়া ঘৰ আছে দেই এইফালে, আৰু পথাৰ একদম এইফালে কুঁৱলী পোৱা নিচিনা লাগে দূৰৰ পৰা চালে। আৰু ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, আপোনাৰ আশীৰ্বাদ লাগে। ভাইটিক মই পিছফালৰ পৰা দিছিলোঁ অলপ, তুমি চাই দিয়া কেনেকুৱা হৈছে, চবফালে আমাৰ দেখাই দিয়া। আমি এনেকুৱা জেগাতে থাকোঁ, দুইআলিৰ মাজতো নাথাকোঁ আমি, 2 আলি পাৰ হৈ আমাৰ ঘৰ আছে। আৰু ঘৰটোতো আপোনালোকে দেখিছে, এইটো 16 চকীয়া গাড়ী গৈ আছে। আৰু এইফালে পথাৰখন মানে